পোনপ্ৰথমে মই আমাৰ ধৰ্মপান ৰাইজক মানে আমাৰ পৰিচালনা কমিটিৰ ফালৰ পৰাই আৰু আমাৰ ফকিৰতলা ৰাইজৰ ফালৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যুগ যুগ ধৰি ইমান কষ্ট কৰি পাহাৰত বগাই বগাই ইয়াতে বহুত কষ্ট কৰি দিন ৰাতি একাকাৰ কৰি এই মাজাৰ চৰিবত তেওঁলোকে আমাৰ শাহ চুলতান গিয়াছুদ্দিন আউলিয়া বাবাৰ দৰবাৰত মানে মুনাজাতৰ কাৰণে আহে। এই উৰুস মানে এটা মেলা হয় আৰু এই উৰুসত তেওঁলোকে মানে যিটো আমাৰ আখিৰি মুনাজাত সেই মুনাজাতটো তেওঁলোকে কৰি যাতে তেওঁলোকৰ যিটো মানে মনৰ বাঞ্ছা থাকে সেই বাঞ্ছাটো পুৰা হোৱা বুলি তেওঁলোকে ভাবে আৰু তেওঁলোকৰ এই ভাৱ ধাৰণাটো ফলপ্ৰতি হৈ আছে কাৰণে আজি যুগ যুগ ধৰি আমাৰ উৰুস পৰ্ব মেলাটোত মানুহ দিনক দিনে বাঢ়ি গৈ আছে। আৰু ইয়াত অকল মুছলিম মানুহ বুলি নহয়, গোটেই ধৰ্মপান ৰাইজ গোটেই জাতি ভেদ কোনো নাই। বিধায় আমাৰ ইয়াতে যি খিচাৰি হয়, যি চিনি চালাড হয়, ইয়াত আমাৰ হিন্দু মানুহৰ খ্ৰীষ্টান মানুহে সকলোৱে দিয়ে ইয়াত। আৰু ইয়াতে আমাৰ মানুহখিনিয়ে অকল মোনাজাতৰ কাৰণে আহে আৰু আমাৰ কোনো সেনেকুৱা কাৰ্যসূচী নাথাকে যে ৰাতিপুৱা আমি এইটো কাম কৰিম। তেওঁলোকে আহি নিজে নিজে গৈ ৰোজা শ্বৰীফত গৈ দুৱা প্ৰাৰ্থনা কৰে আৰু লাষ্টত আখিৰি দুৱাটো লৈ তেওঁলোকে ঘৰ বিদায় হয়। এতিয়া আমাৰ ৰোটেশন বেছি 4-5 লাখ মানুহ মানে হয়, ৰোটেশন বেছি হৈ থাকে মানুহখিনি। ভক্তবিলাকৰ কাৰণে আমি খোৱাৰ কাৰণে আমি খিচাৰি বা বহাৰ কাৰণে প্লাষ্টিক পানী এইবিলাক আমি যিমান পাৰো ব্যৱস্থা কৰিছো, যিখিনি পাৰো সেইখিনি ব্যৱস্থা কৰিছো। আৰু 4-5 লাখ মানুহৰ ইমান আমি ব্যৱস্থা কৰিবও নোৱাৰি। এই পাহাৰৰ ওপৰত একমাত্ৰ ওপৰ আল্লাহৰ কৃপাতে মানে ইয়াতে সেই ব্যৱস্থাখিনি আমি কৰিব পাৰিছো। আৰু সকলোৰে সহায় সহযোগ আমাৰ সাংবাদিক বন্ধুসকল, আমাৰ ইয়াতে প্ৰশাসন, মেডিকেল বিভাগ সকলোৱে আমাক সহায় সহযোগ কৰিছে।